ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এটা মানে ফৰমষ্ট অবজেক্টিভ আছিলে যে তেওঁলোকে নিজৰ পজিশ্যনটো একেবাৰে মানে ভাল ধৰণে নিজৰ পজিশ্যনটো এষ্টাব্লিছ কৰিব ইণ্ডিয়াত বাই ট্ৰেড দেই ব্যৱসায় ক্ষেত্ৰত আৰু লাহেকৈ তেওঁলোকে পলিটিকেল পাৱাৰৰ ওপৰতো মানে পলিটিকেলিও ৰাজনৈতিকভাৱে পলিটিকেলিও তেওঁলোকে আমাৰ ইণ্ডিয়াখন কেপচাৰ কৰিবলৈ চেষ্টা কৰিছিলে সেইটো তেওঁলোকৰ মানে মেইন অবজেক্টিভ আছিলে কোম্পানীয়ে এডভান্টেজ লৈছিলে যে গ্ৰ'য়িং এনিমিটি এণ্ড উইকনেছ এমং দ্য ইণ্ডিয়ান ৰুলিং ক্লাছ যিখিনি আমাৰ ইণ্ডিয়ান ৰুলিং ক্লাছ আছিলে তেওঁলোক যেতিয়া উইক হৈ গৈছিলে তেওঁলোকৰ ছাকচেছৰসমূহ যিসমূহ ছাকচেছৰ আছিলে তেওঁলোক উইক আছিলে বা কাৰেজিয়াছ নাছিলে তেওঁলোকৰ মাজতে খামখেয়ালি আছিলে তো তেওঁলোকে নিজৰ ব্ৰিটিছে সেই এডভান্টেজটো লৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সেই এডভান্টেজটো লৈছিলে যাতে তেওঁলোকে সেই সুবিধাকণ লৈ নিজেই নিজৰ এষ্টাব্লিছমেণ্টটো ইংলিছ ৰুল আমাৰ ভাৰতত ইংলিছ ৰুলটো এষ্টাব্লিছ কৰিব পাৰে তাৰ কাৰণে এডভান্টেজ লৈছিলে কোম্পানীয়ে এটা ট্ৰেড চেণ্টাৰ মাছুলিপট্টনমত এষ্টাব্লিছ কৰিছিলে ষ্টাৰ্ট কৰিছিলে ইন 1611 আৰু সেই ট্ৰেড চেণ্টাৰটো খুলিবৰ কাৰণে তেওঁলোকে চুলতান অফ গোলকণ্ডাৰ পৰা পাৰ্মিশ্যন লৈছিলে কোম্পানীয়ে ছেকেণ্ড ট্ৰেড চেণ্টাৰ এটা খুলিছিলে আৰমান গাঁও 1636ত আৰু 1639ত এটা ট্ৰিটি চাইন কৰিছিলে এটা এগ্ৰিমেণ্ট চাইন কৰিছিলে কিং অফ চন্দ্ৰগিৰিৰ লগত যে আমাৰ গাঁও ট্ৰেড চেণ্টাৰটো শ্বিফ্ট কৰি মাদ্ৰাজলৈ নিব আৰু পাছত সেই ট্ৰেড চেণ্টাৰটো ৰিনেম কৰা হৈছিলে নাম দিয়া হৈছিলে ফৰ্ট ছেণ্ট জন হিচাপে সিন্স দেন বম্বে বিকাম দ্য হেড অফিচ অফ দ্য কোম্পানী আৰু তাৰ পাছত কি হৈছিলে বম্বে যাক আমি এতিয়া মুম্বাই বুলি কওঁ চ' বম্বে হেড অফিচ বনিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইন 1690 a company officer named Job Charnock acquired the zamindari right. So 1690ত জব চাৰ্নক নামৰ যিজন ব্ৰিটিছ অফিচাৰ আছিলে তেওঁ জামিনদাৰী ৰাইট পাইছিলে তিনিখন গাঁৱৰ ওপৰত গাঁওসমূহ আছিলে কালীঘাটা যাক আমি কলকাতা বুলি কওঁ সুতানতি এণ্ড গোবিন্দাপুৰ এটা ট্ৰিটি চাইন কৰিছিলে নাবাব অফ বেংগলৰ লগত আৰু ইন ৰিটাৰ্ণ এনুৱেল এটা পে'মেণ্ট দিয়া হ'ব বুলি এটা এগ্ৰিমেণ্ট চহী কৰিছিলে আৰু এনুৱেল পে'মেণ্টটো আছিলে 1200 ৰুপিজ মানে ডিউটি ফ্ৰী ট্ৰেড আছিলে যে ডিউটি ফ্ৰী ট্ৰেড কৰিব আৰু অকল এটা এনুৱেল টেক্স এনাম দিব লাগিব পাৰ এনাম মানে এনুৱেল এটা পে'মেণ্ট দিব লাগিব ৰুপিজ 1200 এণ্ড ষ্টাৰ্টেড এ ট্ৰেড চেণ্টাৰ হিয়াৰ দিছ থ্ৰী ভিলেজ ইউনাইটেড টুগেডাৰ তাৰপিছত কি হৈছে এই ভিলেজ তিনিখন একলগ হৈছিলে আৰু পাছত মানে কলকাতা টাউনখন অৰিজিনেটেড হৈছিলে Robert Clive, and another servant of East India Company, acquired the art of diplomatic skill to build up a colonial empire in. So Robert Clive এজন অৰ্ডিনাৰী ছাৰ্ভেণ্ট আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন সাধাৰণ কৰ্মচাৰী আছিলে মানে অৰ্ডিনাৰী ছাৰ্ভেণ্ট আছিলে যি নিজৰ ডিপ্ল'মেটিক স্কিলসমূহ ইউজ কৰি কলনিয়েল এম্পায়াৰ মিনছ ব্ৰিটিছ এম্পায়াৰ ইণ্ডিয়াত খুব কম সময়ৰ ভিতৰতে গঢ়ি তুলিছিলে Clive devised scheme of explaining other European companies from India in interest of his own company. He tried to win over the native kings. তেওঁ কি চেষ্টা কৰিছিলে যে ওচৰত থকা যিখিনি নেটিভ কিং আছিলে সেই কিংখিনিক নিজৰ ছাইডলৈ আনিছিলে নিজৰ ফলীয়া কৰিছিলে যুদ্ধ কৰি হ'লেও বা নহ'লে বন্ধুত্ব কৰি হ'লেও নিজৰ ছাইডত আনিছিলে নাবাব অফ বেংগল নিজাম অফ হায়দৰাবাদ নাবাব অফ ওথ কিং অফ ৰাজপুতানা এক্সেট্ৰা তেওঁলোকৰ লগত এটা বন্ধুত্ব ফ্ৰেণ্ডশ্বিপ এটা কৰিছিলে উইথ কোম্পানী এণ্ড হেড টু চাৰেণ্ডাৰ দেয়াৰ অথৰিটি নিজৰ অথৰিটিটো ব্ৰিটিছক চাৰেণ্ডাৰ কৰি দিছিলে ফ্ৰম দ্য গভৰ্ণৰশ্বিপ অফ ৰবাৰ্ট ক্লিভ to the period of Governor General of Lord Dalhousie, the East India Company gradually built up a colony of British imperialism throughout the India. So কি কৰিছে গভৰ্ণৰশ্বিপ যেতিয়া ৰবাৰ্ট ক্লিভ গভৰ্ণৰ হৈ আছিলে আৰু গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড ডেলহাউচি তেতিয়া সেইটো সময়তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গঢ়িবলৈ কাৰণে এটা কলনী মানে ব্ৰিটিছ ইম্পেৰিয়েলিজিম গোটেই ইণ্ডিয়াত মানে এটা কলনী গঢ়িবলৈ বনাবৰ কাৰণে সক্ষম হৈছিলে ব্ৰিটিছে যেতিয়া নিজৰ কলনী
গোটেই অল অভাৰ ইণ্ডিয়াত মানে ছেটেল কৰিলে তাৰ পাছত এটা লং পিৰিয়ড অফ টাইম হয় ব্ৰিটিছৰ ৰুলটো এটা লং পিৰিয়ড অফ টাইম হয় চ' তাক দুটা পাৰ্টত ডিভাইড কৰিছিলে ফাৰ্ষ্ট পাৰ্টটো আছিলে ডাউনফল অফ দ্য মোগল এম্পায়াৰ টু চিপই মিউটিনি অফ 1857 আৰু নেক্সটটো আছিলে ছেকেণ্ড ফেজটো আছিলে ফ্ৰম 1858 টু 1947 যেতিয়ালৈকে মানে ট্ৰেন্সফাৰ অফ পাৱাৰ টু ইণ্ডিয়ানছ তাৰমানে যেতিয়ালৈকে ব্ৰিটিছে নিজৰ পাৱাৰটো ইণ্ডিয়াত মানে গতাই দিছিলে চ' আপ টু সেই পাৰ্টটোলৈকে দুটা পাৰ্টত ডিভাইড কৰা হৈছিলে ডিউৰিং দ্য ফাৰ্ষ্ট ফেজ প্ৰথম ফেজটোত কি হৈছিলে যে প্ৰথম ফেজটোত ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে প্ৰথমতে কি কৰিছিলে আহি মেলি ফাৰ্ষ্ট ফেজটোত ইণ্ডিয়ান যিখিনি ৰুলাৰ্ছ আছিলে তেওঁলোকক ডিথ্ৰ'ন কৰিছিলে মানে তাৰ পৰা সিংহাসনৰ পৰা আঁতৰাইছিলে মানে ৰাজত্বৰ পৰা আঁতৰাইছিলে আৰু তেওঁলোকৰ সলনি কৰি চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন তাত গঠন কৰিছিলে পাতি দিছিলে অভাৰ এ লাৰ্জ ব্ৰিটিছ ইণ্ডিয়ান এৰিয়া আৰু ছেকেণ্ড ফেজত কি হৈছিলে ব্ৰিটিছৰ ক্ৰাউন ইন অৰ্ডাৰ টু প্ৰভাইড এন অৰ্গেনাইজ ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া ভাল ধৰণে এটা মানে ব্ৰিটিছৰ শাসনৰ আণ্ডাৰত এটা ভাল ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন অৰ্গেনাইজ কৰিছিলে ইণ্ডিয়াত মেড ইম্পৰ্টেণ্ট এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ এণ্ড আণ্ডাৰটুক চাৰ্টেন ৱেলফেয়াৰ মেজাৰ্ছ আৰু বিভিন্ন ধৰণৰ ভাল ৱেলফেয়াৰ মেজাৰ্ছ কিছুমান তাত ইউটিলাইজ কৰিছিলে দ্য নেশ্যনেল মুভমেণ্ট অফ ইণ্ডিয়া অলছ' ৱাজ শ্বেপ ডিউৰিং দিছ পিৰিয়ড আৰু যিবোৰ নেশ্যনেল মুভমেণ্ট হৈছিলে মানে প্ৰটেষ্ট যিখিনি ৰিভেলিয়নছ ষ্টাৰ্ট হৈছিলে এই ছেকেণ্ড ফেজটোতে হৈছিলে এ কনচিকুৱেঞ্চ অফ দিছ মুভমেণ্ট দ্য ব্ৰিটিছ হেড টু কুইট ইণ্ডিয়া আৰু তাৰ ৰিজাল্ট ফলস্বৰূপে ব্ৰিটিছে ইণ্ডিয়া এৰি যাবলগীয়া হৈছিলে চ' ইয়াৰ লগতে মই চেপ্টাৰ নম্বৰ 1ৰ পাৰ্ট 3টো সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত মই কোম্পেনীৰ ৰুলৰ বিষয়লৈ ভাল ধৰণে এক্সপ্লেইন কৰি দিম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' টিল দেন বাই